বুঢ়াগাঁৱত বঙালী পৰিষদ অসমৰ প্ৰতিবাদ। মৰিগাঁও জিলাৰ বুঢ়াগাঁৱত বঙালী পৰিষদ অসমৰ প্ৰতিবাদ। ৰাজ্যৰ বঙালীসকলৰ ভোটাৰ বিদেশী গোচৰ সমস্যা সমাধানৰ দাবীত বঙালী পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। দীৰ্ঘদিন ধৰি বঙালীসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত বিজেপি চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলি প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰে। অতি শীঘ্ৰে বঙালীসকলৰ সমস্যাসমূহ সমাধানৰ বাবে চৰকাৰক আহ্বান জনায়। লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট। বাঙালী কল ভারতের ভূমিপুত্র, বাঙালী কল ভূমিপুত্র, বাঙালী কলের নাগরিকত্ব সুনিশ্চিত করক, বাঙালী কলের নাগরিকত্ব সুনিশ্চিত করক, বাঙালী পরিষদ জিন্দাবাদ, বাঙালী ঐক্য জিন্দাবাদ। আমি রাজপথত নামার এটাই আমার কারণ আপনাদের গমে পাই আগস্টর 22 সেপ্টেম্বর দিনাখন আমার বিজেপি সরকার তথা আমার অসম সরকারে এখন জাননী জারি করেছিল। সেইখনত আছিল আমার বঙালী হিন্দুসকলক ভোটাৰ সমস্যাটো স্থায়ীভাৱে নিৰ্মূল কৰিব, কিন্তু পৰৱৰ্তী সময়ত দেখা গ'ল যে সেইটো সংশোধন কৰি আমাৰ কোচ ৰাজবংশী গোৰ্খা আদিবাসীকে ধৰি আমাৰ ভাইসকলক ভোটাৰৰ পৰা অসম চৰকাৰে প্ৰত্যক্ষভাৱে ভোটাৰ নাইকিয়া কৰিব। কিন্তু আমাৰ বঙালীসকলক এই কাৰ আইনৰ জৰিয়তে আমি যে তাত এপ্লাই কৰিব দিছে, আমি কা আইনৰ জৰিয়তে আমি বঙালীখিনিয়ে তাত এপ্লাই কৰিব লাগে, কিন্তু আমাৰ আদিবাসীসকলক সিহঁতক প্ৰত্যক্ষকৈ অসম চৰকাৰে মানে ডাইৰেক্ট সিহঁতৰ ভোটাৰটো উঠাই দিব। কিন্তু আমাৰ ক্ষেত্ৰত কিয় আকৌ আমি কাৰ জৰিয়তে আমি আবেদন কৰিব লাগে। এইটোৱে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ অনুৰোধ, যেনেকৈ আমাৰ আদিবাসী ভাইসকলক যেনেকৈ প্ৰত্যক্ষভাৱে ভোটাৰ উঠাই দিব বুলি এটা জনাইছে, তেনেকৈ আমাকো যাতে সম্পূৰ্ণৰূপে কাৰ জৰিয়তে নহয় প্ৰত্যক্ষভাৱে যাতে চৰকাৰে আমাক ভোটাৰৰ পৰা মুক্তি দিয়ে, আৰু লগতে আমাৰ যাতে আমাৰ বঙালী ভাই ভনীসকলক আমাৰ পৰিয়ালক যাতে মাটি ভূমিৰ পট্টা প্ৰদান কৰে। মানে আচলতে আমি আজি ওলাই আহিছোঁ এই বিজেপি চৰকাৰৰ দুমুখীয়া নীতিৰ বিৰুদ্ধে। আজি আপোনালোকে জানে বাঙালী হিন্দুসকল ভাৰতৰ ভূমিপুত্ৰ। বাঙালী হিন্দুসকলক লৈ যিটো ৰাজনীতি চলি আছে, এই ৰাজনীতিৰ প্ৰতিবাদত আজি আমি ওলাই আহিছোঁ। আচলতে আজি আমি ওলাই আহিব নালাগিছিল। আজি আমাৰ যিসকল বিজেপি দলৰ নেতৃস্থানীয় ব্যক্তিসকল আছে বাঙালী সমাজৰ, সেইসকলে আজি আন্দোলনটো গঢ়িব লাগিছিল। কিন্তু দেখা হ'ল আমাৰ যি বাঙালী নেতাসকল আজি বিজেপি দলত আছে, মন্ত্ৰী বিধায়ক আছে, তেখেতসকলে গাদী হেৰাই যাব নেকি বা কিবা ভয়ৰ পৰিণতি হওক, তেখেতসকলে ওলাই অহা নাই। আমি দেখিছোঁ যে কিছুদিন আগতে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা কৈছিলে, আমি সংবাদ মাধ্যম যোগে আমি শুনিবলৈ পাইছিলোঁ, দেখিবলৈ পাইছিলোঁ যে বাঙালী হিন্দুসকলৰ যিটো ভোটাৰ সমস্যা আছে, নাগৰিকত্বৰ সমস্যা আছে, ফৰেনাৰৰ সমস্যা আছে, সেই সমস্যা প্ৰত্যাহাৰ কৰিব বুলি। কিন্তু দেখা গ'ল কিছুদিন পিছতে কোচ ৰাজবংশী ভাইসকল আৰু নেপালী ভাইসকলক ভোটাৰ সমস্যাসমূহ প্ৰত্যাহাৰ কৰিবলৈ অধিসূচনা জাৰি কৰিলে, কিন্তু বাঙালী হিন্দুসকলৰ ক্ষেত্ৰত অসম চৰকাৰে বিবেচনা কৰিব বুলি সেই কথা আমি জানিবলৈ পাইছোঁ। এই তাৰ পৰিপ্ৰেক্ষিতে আজি আমি প্ৰতিবাদ কৰিবলৈ ওলাই আহিছোঁ যে বাঙালীসকল ৰাজনীতি, বাঙালীসকলে বিজেপি দলক 90% ভোট দি বাঙালীসকলে বিজেপি দলক চৰকাৰ
গাদীত আনিবলৈ সুযোগ দিছিলে, কিন্তু দেখা গ'ল বাঙালীসকলক আজিলৈকে কোনো এটা চৰকাৰেই হওক, আজিলৈকে কোনো চৰকাৰে ডি ভোটাৰ সমস্যাৰ সমাধান কৰা নাই। বহু আশা আকাংক্ষাৰ প্ৰতি বাঙালীসকলে বিজেপি দলক 95% ভোট দিছিলে, ভোট দি ভাবিছিলে যে আমাৰ সমস্যাসমূহ সমাধান হ'ব, কিন্তু অসম চৰকাৰে সমস্যাসমূহ সমাধান কৰা নাই। আমাৰ দাবী হ'ল বিনা চৰ্তে বাঙালীসকলৰ প্ৰতি যিটো লাগি থকা ডি ভোটাৰ গুচাই দিব লাগে, বাঙালীসকলৰ নাগৰিকত্ব সুনিশ্চিত কৰিব লাগে, আৰু বাঙালীসকলক জীয়াই থাকিবলৈ বাঙালীসকলক ৰাজনীতিকভাৱে হেক নকৰিবলৈ অনুৰোধ জনোৱা হ'ল।